নমস্কাৰ বন্ধুসকল, আওয়াজ শুনছিলেন স্বাগতম জানাইছো। 1968 চনত গঠন হৈছিল আলপতি ছাত্ৰ সন্থা। প্ৰতিষ্ঠাপক সভাপতি আছিল সুলতান আহমেদ আৰু সাধাৰণ সম্পাদক আছিল আব্দুল কাদিৰ চাহাব। দুজন ব্যক্তি এতিয়াও জীৱিত আছে। তেওঁলোক দুজনলৈ আল্লাহ তাআলাৰ ওচৰত দীৰ্ঘায়ু কামনা কৰিলোঁ। এইবুলি আলপতি ছাত্ৰ সন্থাই উদযাপন কৰিবলৈ লৈছে সোণালী জয়ন্তী সমাৰোহ। সোণালী জয়ন্তী সমাৰোহ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি আছিল লাইখুটা স্থাপন। লাইখুটা স্থাপনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বৃক্ষৰোপণ কৰে, ভলীবল খেল অনুষ্ঠিত কৰে আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব লয় সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক আৰু আলপতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আব্দুর রশিদ মণ্ডল সাহাব। ইয়াৰ পিছতেই অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী। ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ আৰু আলপতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি এম আব্দুল মজিদ সাহেবে লিখা বিচাৰ লাগে নামৰ কিতাপখন উন্মোচন কৰা হয়। এই উন্মোচন অনুষ্ঠানত কিতাপখন উন্মোচনী কৰে শিক্ষা বিভাগৰ অৱসৰী যুটীয়া সচিব ফখৰুদ্দিন আহমেদ সাহাব আৰু লগত উপস্থিত থাকে গণ অধিকাৰ কাকতৰ সম্পাদক শাহজাহান তালুকদাৰ সাহাব। মোৰ ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ।